আৰু ইয়াৰে বেক পাৰ্টটো দেখাই দি আছোঁ। তো এইটো হ'ল বেকৰ ডিজাইন। দুটা ব্লাউজে মোৰ চিলাই আৰু ফিনিচিং কমপ্লিট হ'ল। স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ। ব্লাউজ কেনেকুৱা কৰি কাটিং কৰা হয়, কেনেকুৱা কৰি চিলাবলগীয়া হয়। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত সকলোখিনি অতি সহজতে আজি আমি জানাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। আৰু যিসকলে ব্লাউজ মেজাৰমেণ্ট কৰি কাটিব নাজানে, ব্লাউজ অলৰেডি চিলাব জানে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। চ' আপোনালোকে মোৰ পৰা ব্লাউজৰ ফাৰ্মা ল'ব পাৰিব। ব্লাউজৰ ফাৰ্মা লৈ পেলাই আপোনালোকে বহুত সহজতেই ব্লাউজ কাটিং কৰি ব্লাউজ চিলাব পাৰিব। চ' বলক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। তো মই এতিয়া মেচিনত বহিলোঁ আৰু মেচিনত এতিয়া এই ব্লাউজটো চিলাই কৰা দেখাম আপোনালোকক। চ' ব্লাউজটো চিলাই কৰাৰ কাৰণে প্ৰথম অৱস্থাতে কি কৰিব লাগিব, আমি লাইনিংখিনি লগাই ল'ব লাগিব। তো এটা পাত আপোনালোকক লাইনিং লগোৱা দেখাম আগতে। তো এইখিনি মই ছাইডত ৰাখিলোঁ। প্ৰথমতে ইয়াৰে লাইনিংটো লগাম। এতিয়া এই যিটো ইয়াত আমাৰ এটা মেইন কাপোৰ আৰু এটা লাইনিং আছে আৰু ইয়াৰে এইটো পূৰা ৰাউণ্ড কৰি আমি এইটো এটা চিলাই মাৰিব লাগিব। তো এই পাতটো আমাৰ লাইনিং লগোৱা হ'ল। এইটো চাওক ইয়াতে ক'তো অলপমান খোজ খোৱা নাই। এতিয়া এই লাইনিংটোৰ কাষেদি যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে, মেইন কাপোৰ, এইখিনি আমি কাটিব লাগিব। তো এনেকুৱা কৰি যিটো আমাৰ যিখিনি এক্সট্ৰা কাপোৰ থাকিব, লাইনিংটো চিলাই মৰাৰ পিছত যিখিনি এক্সট্ৰা কাপোৰ থাকিব, এইখিনি আমি এনেকুৱা কৰি ছাটি দিব লাগিব, ঠিক আছে। তো এই হিচাপতে বাকী যিখিনি পাৰ্ট আছে গোটেইখিনি লাইনিং লগাম আৰু যিখিনি আমাৰ এক্সট্ৰা কাপোৰ থাকিব লাইনিঙৰ বাহিৰত, সেইখিনি আমি কাটি ল'ব লাগিব। তো এইটো চালে এই পাৰ্টটোতো আমাৰ লাইনিং লগোৱা হ'ল। আৰু এইটো হ'ল বেক পাৰ্ট। তো বেক পাৰ্টৰ আগতে লাইনিংখিনি লগাই লওঁ। বেকত মই আপোনালোকক এটা বস্তু দেখাই দিওঁ। চব এই যিটো জইন হ'ব, ইয়াতে আমি বেকত শ্বেপ দিয়াৰ কাৰণে অলপমান কাপোৰ এক্সট্ৰা ৰাখিছিলোঁ, ঠিক আছে। ইয়াতে টাকটো মাৰি ল'ম, ঠিক আছে। এইখিনিতে আমি টাক মাৰিম। বেছি ডাঙৰ কৰি নহয়, সৰুকৈ মাৰিম। সৰুকৈ আমি ইয়াতে টাকটো মাৰি ল'ম। তো এইটো কি কৰিলোঁ, দুটাতে আমি টাক মাৰি ল'লোঁ, ঠিক আছে। তো এইটো আমাৰ বেক পাৰ্টৰ যিখিনি লাইনিং লগোৱা হৈ গ'ল। তো বেক পাৰ্টৰ এইখিনি লাইনিং লগোৱা হোৱাৰ পাছত আমি কি কৰিম, এই যিখিনি আমাৰ ফ্ৰণ্ট পাৰ্টৰ লাইনিং লগোৱা হৈছে এইখিনি আমি চাই লওঁ। চাওক আপোনালোকে ব্লাউজটো আগতে চিলোৱাৰ আগতে লাইনিং লগোৱাত আপোনালোকৰ সঠিক হৈছে নে নাই সেইটো আপোনালোকে চাই ল'ব। তাৰ কাৰণে এইটো এনেকুৱা কৰি মিলাই ল'ব, ঠিক আছে। চ' এই দুটা আমাৰ ঠিকে আছে। তাৰপিছত এইটো বেল্টটো চাই ল'ব। এই বেল্টটো আমাৰ ঠিক আছে। তাৰপিছত এপেক্স পাৰ্টৰ এইকেইটা চাই ল'ব। এই দুটাও ঠিক আছে আৰু এই দুটাও চাই ল'ব লাগিব, ঠিক আছে। এইটো আমাৰ ঠিক আছে। চ' ইয়াতে আমাৰ ব্লাউজ চিলাই কৰাতে প্ৰথম কামটো কি হ'ব, এই চাওক এইটো যেনেকুৱা কৰি মাৰ্জিন কৰিছোঁ, ঠিক তেনেকুৱা কৰি এই পাৰ্টটোতো আমাৰ আপোনালোকে মাৰ্জিন নকৰিলেও হ'ব। এই পাৰ্টটোতে মাৰ্জিন নকৰিলেও হ'ব, কিন্তু এইটো আমি যেনেকুৱা কৰি শ্বেপ দিম, সেই শ্বেপটো আমাৰ এই পাৰ্টটোতেও দিব লাগিব, ঠিক আছে। তাৰ কাৰণে এইটো আমি মিডিল পইণ্ট কৰি লওঁ। মিডিল পইণ্ট কৰি ইয়াৰ পৰা আমি ইয়াতে চিলাই আনি পেলাই মিলাম, ঠিক আছে। এইটো চাওক ইয়াৰ আমাৰ দুটাই চিলাই হ'ল। এতিয়া এই দুটা পাৰ্ট জইন হ'ব আমাৰ এই দুটাৰ লগত, ঠিক আছে। ইয়াৰ লগত এইটো জইন হ'ব, ইয়াৰ লগত এইটো জইন হ'ব।
এই পাৰ্টটো আমাৰ এনেকুৱা কৰি জইন হ'ব। জইন হ'লে এই পাৰ্টটো ইয়াতে আনিব, এইটো ইয়াৰ পৰা আমি এইটো চিলাই মাৰিব লাগিব। এইটো চাওক, এইটো হৈ গ'ল। এই দুটো আমাৰ ঠিক আছে। তো ইয়াৰ লগত জইন আহিব আমাৰ এই পাৰ্টটো, ইয়াৰে এটা পাৰ্ট এনেকুৱা কৰি জইন আহিব, আৰু এই পাৰ্টটো সেইটোৰ লগত জইন আহিব। এইটো আমি ইয়াৰ পৰা এনেকুৱা কৰি মিলাই চাম। এইটো চাওক, এইটো আমাৰ বৰাবৰ আহিব। এতিয়া এই পাৰ্টটো আমি ইয়াৰ পৰা এইটো চিলাই মাৰিব লাগিব। চাওক, এইটো মিলিছে। এতিয়া আমি ইয়াৰে তলৰ বেলটো জইন কৰিব লাগিব। এই বেলটো আমি এনেকুৱা কৰি মিলাই লৈ ইয়াৰ পৰা এইটো জইন কৰিম, আৰু এই বেলৰ এই মাথাটোত আমি এইটো মিলাম সমান কৰি, ঠিক আছে। তো এইটো হোৱাৰ পিছত এনেকুৱা কৰি ছেকেণ্ড আৰু এটা যিটো পাৰ্ট আছে সেইটো আমি চিলাই লওঁ। এই পাৰ্টটো আমাৰ চিলাই হ'ল। তো 10টা আমাৰ ব্লাউজটোৰ যিখিনি ফ্ৰণ্ট পাৰ্ট, 10টা পাৰ্ট আমাৰ চিলাই হ'ল। এতিয়া আমি কি কৰিম, এই যিবোৰ জইন আছে জইনবোৰ ইণ্টাৰলক মাৰি লওঁ, ঠিক আছে। ইণ্টাৰলক মাৰি গ'লে বাকী কামখিনি মই আপোনালোকক দেখাই আছোঁ। তো এইটো মই ইণ্টাৰলক মাৰা হ'ল। এতিয়া কি কৰিম, আমি এই যিবোৰ ইণ্টাৰলকৰ সূতা আছে এইবোৰ কাটি দিম। তো এতিয়া আমি কি কৰিম, এই তলৰ যিটো বেল আছে এই বেলটোৰ ওপৰেদি মিহি কৰি এটা চিলাই মাৰিব লাগিব। তো এইটো বেলটোৰ ওপৰেদি মিহি কৰি এটা চিলাই মাৰিম। এতিয়া এই যিটো পাৰ্ট আছে এই পাৰ্টটোত হ'ব আমাৰ বাৰটিক, ঠিক আছে। ইয়াতে বাৰটিক দিয়াৰ কাৰণে আমি এনেকুৱা কৰি এটা টুকুৰা ল'ব লাগিব, যিটো টুকুৰা বহল হ'ব লাগিব। এই টুকুৰাটোৰ বহল মিনিমাম 4 ইঞ্চি হ'ব লাগিব। দীঘলৰ লগত কথা নাই, দীঘলটো আমাৰ ইয়াতে যিখিনি আছে সিমানখিনি লাগিব, ঠিক আছে। তো এই কাপোৰটো আমি ইয়াতে এনেকুৱা কৰি এটা চিলাই মাৰিম প্ৰথমতে। তাৰপিছত এই মাথাটো এইটো ফল্ড কৰি আনি পেলাই আকৌ ইয়াৰ ওপৰত এনেকুৱা কৰি আনিম। তো এইটো হ'ব আমাৰ বাৰটিক। হুকৰ কাৰণে ইয়াতে ঘাট দিয়া হ'ব, ঠিক আছে। তো এইটো আমাৰ এটা পাৰ্ট হৈ গ'ল, ঠিক আছে। ছেকেণ্ড আৰু এটা যিটো পাৰ্ট আছে সেই পাৰ্টটোতে আমি এই পাৰ্টটোতে হ'ব আমাৰ প্লেটৰ কাৰণে, হুকৰ কাৰণে, ঠিক আছে। আৰু এই পাৰ্টটোৰ ফিনিচিং দিয়াৰ আগত আমি এই যিটো জইন আছে এই জইনটো মিলাই চাব লাগিব। এই জইন প্লাছ ইয়াৰে দীঘলখিনি ইয়াৰ লগত এইটো আমাৰ মিলিছে নে নাই এইটো এনেকুৱা কৰি মিলাই চাব লাগিব। তো ইয়াতে চাওক, ইয়াতে অকণমান বাৰ্টিক হৈ আছে, আৰু এই বাৰ্টিকটো কি কাৰণত আছে, ইয়াতে আমাৰ চিলাইটো অলপ কম হৈছে, মানে কি কাপোৰটো অলপ কমকৈ সোমোৱা গৈছে, সেইটো কাৰণে এইটো অলপমান ডাঙৰ হৈছে। চ' তাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াতে আৰু অকণমান বেছি, অলপমান বেছি কৰি আমি এইটো চিলাই মাৰিব লাগিব, ঠিক আছে। তো এইখিনি মিলাই দিলোঁ। এতিয়া আমাৰ তাৰে লগত বহুত ধুনীয়াকৈ ভালদৰে মিলি যাব, ঠিক আছে। তো ইয়াতে হুক পাৰ্টৰ কাৰণে আমি কি কৰিম, আৰু এটা এনেকুৱা টুকুৰা ল'ম, আৰু এই টুকুৰাটোৰ বহল মেক্সিমাম 2.5 ইঞ্চি হ'ব লাগে। 2.5 ইঞ্চি বা হয়তো 2.2 হ'ব লাগে। তো প্ৰথমতে এইটোত আমি এটা এনেকুৱা কৰি চিলাই মাৰি ল'ম এক্সট্ৰা। এই যিটো হুক প্লেট, এই হুক প্লেটটো বনোৱাতে বহুতৰ এইটো ভালকৈ বনোৱা নহয়, ঠিক আছে। বহুতে এই হুক প্লেটটো চিলাব নাজানে। চ' আজি আপোনালোকক পাৰফেক্ট হুক প্লেট বনোৱা দেখাম। চ' এই যিটো কাপোৰ, এই কাপোৰটো আপোনালোকে ইয়াতে ল'ব, ইয়াতে লৈ ইয়াৰ পৰা প্ৰথমতে এটা চিলাই মাৰিব, ইয়াতে লক কৰি ল'লে। এতিয়া চাওক, এই যিটো জইন আছে এই জইনটোৰ ওচৰত সৰু কৰি এটা কোচ দিব, এনেকুৱা কৰি সৰু কৰি এটা কোচ দিব, ঠিক আছে। এতিয়া কি কৰিব, এইটোৰ ওপৰত মিহি কৰি আৰু এটা চিলাই মাৰিব। এতিয়া এই যিটো প্লেট আমি জইন বনালোঁ এই প্লেটটো এনেকুৱা কৰি ভিতৰ পিনে ফল্ড কৰি আনিম, ফল্ড কৰি ইয়াৰে কাষেদি মিহি কৰি এটা চিলাই মাৰিম ভালদৰে। তো এইটো চাওক, এতিয়া এই কোচটো দিয়াৰ কাৰণে কি হ'ল, আমাৰ এই যিটো বেজ পাৰ্ট আছে এই বেজ পাৰ্টটো আমাৰ এনেকুৱা কৰি উঠি আহে, ঠিক আছে। তো ইয়াতে যদি কোচটো নিদিলোঁ হয়, এই কাপোৰটো কি হ'লে হয়, টানি থাকিলে হয়। টানি থকাৰ বিনিময়ত কি হ'লে হয়, আমাৰ এই বেজ পাৰ্টটো
বা এপেক্স পইণ্টটো ধুনীয়া কৰি নুঠুলে হয়। এতিয়া আমি ইয়াৰে লগত মিলাই চাওঁ। এইটো চাওক, এতিয়া মোৰ কি হ'ল, এই যিটো জইনটো মিলিছে আৰু ওপৰতো এটা মিলিছে, তলতো এইটো মিলিছে। তো এইখিনি হ'ল আমাৰ ব্লাউজৰ ফ্ৰণ্ট পাৰ্ট। তো ব্লাউজৰ ফ্ৰণ্ট পাৰ্টৰ কাম গোটেইখিনি হ'ল। তো এতিয়া আমি তাৰ কাৰণে কি কৰিম, যাতে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট একেলগে আমি পাইপিং দিব পাৰোঁ, এটা ফ্ৰণ্ট পাৰ্ট ল'ম আৰু এটা বেক পাৰ্টৰ টুকুৰা ল'ম। ঠিক আছে, এইটো আপোনালোকে মিলাই চাব। চাওক, এইটো হ'ল আমাৰ এই চাইডৰ লগত বেক পাৰ্ট আমাৰ এইখিনি জইন আহিব। ঠিক আছে, তো ইয়াৰ কাৰণে কি কৰিম, আমি এই ওপৰত ইণ্টাৰলক নামাৰোঁ, ইয়াতে আমি কি কৰিম, আণ্ডাৰগ্ৰাউণ্ড চিলাই মাৰিম। আৰু আণ্ডাৰগ্ৰাউণ্ড চিলাই কৰাৰ কাৰণে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টটো আমি চিধা কৰি এটা চিলাই মাৰিম। এইটো চিলাই মাৰিলোঁ। এতিয়া এই কাপোৰটো আমি এনেকুৱা কৰি উল্টাই আনিম। ঠিক আছে, উল্টাই আনি ইয়াৰ ওপৰত 1 ফিট আঁতৰত আৰু এটা চিলাই। তো এইটো চাওক, এইটো আমাৰ জইনটো কেনেকুৱা কৰি দিছোঁ, এইটো আণ্ডাৰগ্ৰাউণ্ড জইন হৈছে। আৰু ইয়াতে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টৰ পাইপিংটো একেলগে লাগিব। ঠিক আছে, তো এইটো আমাৰ এটা ছাইড হ'ল। ছেকেণ্ড আৰু এটা ছাইড চিলাবলগীয়া আছে। তো এইটো আমাৰ শ্বল্ডাৰ জইনটো হৈ গ'ল। ঠিক আছে, তো 10টা পাৰ্টতে আমাৰ শ্বল্ডাৰ জইন হ'ল। এতিয়া আমি বেকৰ যিখিনি ডিজাইন হ'ব, সেই ডিজাইনৰ কামখিনি কৰিব লাগিব। এইখিনি আমাৰ লাইলিং, এইখিনি লাগিব। তো ইয়াতে আমি কি কৰিব লাগিব, এই দুটা পাৰ্ট জইন কৰিব লাগিব। ঠিক আছে, আৰু এই দুটা পাৰ্ট জইন কৰাতে এই যিটো ফুল আছে, 10টা ফুল আমাৰ মিলাই ল'ব লাগিব। মিলাই লৈ এইটো আমি মিহি কৰি এটা জইন কৰিম। চিলাইটো মিহি কৰি দিব আৰু এইবোৰ মিলাই ল'ব, কাৰণ কিয় জইনটো আমাৰ যিখিনিতে হ'ব একদম বৰাবৰ হ'ব লাগিব 2টা ছাইডৰ। তো এইটো আমাৰ জইন দিয়া হ'ল। জইন দিয়া হোৱাৰ পিছত কি কৰিম, আমি ইয়াতে ওপৰত পাইপিং দিব লাগিব আৰু এই যিখিনি লাইলিং আছে, লাইলিংখিনিও আমি ইয়াতে লগাব লাগিব। ঠিক আছে, আৰু যিহেতু পাইপিংটো চিধা হ'ব, তো এইটো কাপোৰটো চিধাই লৈছোঁ, আঁৰা কৰি লোৱা নাই। আঁৰা কৰি পেলাই আমি বাকী পাইপিঙৰ যিখিনি কাপোৰ হ'ব সেইখিনি ল'ব লাগিব। ঠিক আছে, তো এইটো পাইপিংটো বনাই লোৱাৰ আগতে তো এইটো আমি পাইপিংটো বনালোঁ। ঠিক আছে, এইটো হ'ল আমাৰ চিধা ছাইড আৰু এইটো হ'ল উল্টা ছাইড। এতিয়া ইয়াত আমি আণ্ডাৰগ্ৰাউণ্ড পাইপিং দিয়াৰ কাৰণে কি কৰিম, এই যিটো লাইলিং আছে, লাইলিংটো আমি একদম লাইলিঙৰ যিটো মিডিল পইণ্ট, সেই মিডিল পইণ্ট আৰু জইনটো ইয়াতে মিলাই ল'ব লাগিব। ঠিক আছে, তো এইটো এনেকৈ মিলাই ল'লোঁ। মিলাই লৈ এই যিটো পাইপিংটো আমি ইয়াতে দিব লাগিব। ঠিক আছে, ইয়াতে সমান কৰি বহাম। ইয়াতে এই পাইপিংটো আমি ইয়াতে বহাব লাগিব। ঠিক আছে, এতিয়া ইয়াত আমাৰ এক্সট্ৰা যিখিনি কাপোৰ থাকিব এইখিনি আমি কাটি দিব লাগিব। এতিয়া এই লাইনিংখিনি আমি ভিতৰ পিনে দিম। ভিতৰ পিনে দিলোঁ, দি পেলাই ইয়াত আমি এটা চিলাই মাৰিব লাগিব। ঠিক আছে, এইটো চাওক, চিলাই মাৰি দিলোঁ। আৰু এইটো চাওক, পাইপিংটো আমাৰ আণ্ডাৰগ্ৰাউণ্ড পাইপিং হৈ গ'ল। এইখিনি আমাৰ পিঠিতে এতিয়া আহিব, পিঠিত হ'ব। আৰু এই যিটো লাইলিংটোৰ চিলাই মাৰিম। এতিয়া এই লাইলিংটো হিচাপত এইটো আমি সমান কৰি কাটি দিম। তো এইখিনি বনাই ৰাখি দিওঁ। এতিয়া আমি কি কৰিব লাগিব, এতিয়া মেইনলি হ'ব আমাৰ পাইপিঙৰ কামখিনি। ঠিক আছে, তো এইখিনি আমাৰ কাপোৰখিনি কাটা হ'ল। এতিয়া আমি এইখিনি গোটেইখিনি কাপোৰ জইন কৰিব লাগিব। তো ইয়াতে যিখিনি কাপোৰ আছিল, কাপোৰখিনি আমি ইয়াতে জইন কৰিলোঁ। তো পাইপিং বনোৱাৰ কাৰণে এই যিটো সূতা আছে, সূতাটো আমি এই কাপোৰটোৰ মাজত ল'ম, এক চাইড কৰি ল'ব লাগিব। এক চাইড কৰি লৈ এনেকুৱা কৰি আমি এক চাইডৰ পৰা এইটো বৰাবৰ চিলাই মাৰিম। ঠিক আছে, তো এইটো আমাৰ যিটো পাইপিংখিনি বনোৱা হ'ল। এয়া চাওক, এইটো বনোৱা হ'ল। আৰু কাপোৰটো বহুত মিহি হয়, পাটৰ কাপোৰ। তো আমি এইটো বেলেগকৈ আৰু এইটো ছাটিব নালাগে। তো এইটো পাইপিংটো হ'ল। পাইপিংটো আমি ইয়াতে লগাব লাগিব। আৰু প্ৰথমতে এটা পাটত লগাই লওঁ। তো ইয়াৰে পৰা আমি এইটো পাইপিংটো লগাই যাম। ঠিক আছে,
তো এইটো চাওক, এইটো আমি দুটাতে পাইপিংটো লগাই দিলোঁ আৰু পাইপিংটো আমি ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট ইয়াৰে লগত একেলগে দিলোঁ। এতিয়া আমাৰ ইয়াতে পাইপিংটো কোনো জইন নাহে, ঠিক আছে। এতিয়া যিহেতু ব্লাউজটো আমাৰ শ্লিভলেছ ব্লাউজ, তো শ্লিভছতেও ইয়াৰে পাইপিংখিনি আমি লগাই ল'ম। তো ইয়াতে ব্লাউজটোত আমাৰ যিখিনি পাইপিঙৰ কাম থাকে গোটেইখিনি পাইপিং আমি লগাই ল'লোঁ। এতিয়া কি কৰিম, পাইপিঙৰ এই যিটো কাপোৰ আছে কাপোৰটো আমি এনেকুৱা কৰি ফল্ড কৰি দিম। ফল্ড কৰি এইটো আমি ধুনীয়া কৰি এটা চিলাই মাৰিম, ঠিক আছে, ফিনিচিং চিলাই। তো ইয়াতে চাওক, এটা চাইডত আমাৰ এইটো পাইপিঙৰ কামখিনি হৈ গ'ল আৰ্মহোলৰ। এইটো আৰ্মহোলৰ পাইপিঙৰ কাম হৈ গ'ল। ছেকেণ্ড এইটোৰো আমি এনেকুৱা কৰি ল'ম। তো এইটো আমাৰ লেফ্ট ছাইড আৰু ৰাইট ছাইডৰ যিটো আৰ্মহোলটোৰে পাইপিং লগোৱা হ'ল। এতিয়া আমি ডিঙিৰ আৰু বেকৰ পাইপিঙৰ কামখিনি কৰিম, ঠিক আছে। এই যিটো পাৰ্ট আমাৰ ইয়াতে জইন হ'ব, এই পাৰ্টখিনি আমি তাৰ কাৰণে এইটো আমি কি কৰিব লাগিব, এতিয়া এইটো আমাৰ ইয়াতে চিলাই আহিব, ইয়াতে য'লৈকে আমাৰ ফুল এইটো আমি জইন কৰিব লাগিব, ঠিক আছে। আৰু তলত এইটো সমান ৰাখিব লাগিব। এইটো চালে সহজতে বহুত ধুনীয়া কৰি কৰিলোঁ। ইয়াতে আমাৰ ডিজাইনখিনি হ'ল, পাইপিংটো ফিনিচিং হ'ল আৰু দেখাতেও ভাল লগা হ'ল। এতিয়া আমি পাইপিঙৰ যিখিনি ফিনিচিংখিনি দি দিওঁ। এইখিনি আমি এনেকুৱা কৰি এটা চিলাই মাৰিম, ঠিক আছে। ইয়াৰ পৰা আমি এইটো বৰাবৰ চিলাই মাৰিম। তো এইটো চাওক, এইটো আমাৰ বেক যিটো নেকটো হৈ গ'ল। এতিয়া বাকীখিনি মই আপোনালোকক ব্লাউজটো ফিনিচিং কৰি পেলাই দেখাই আছোঁ, ঠিক আছে। তো এইটো আমাৰ ছাইড জইনটো হ'ল। এতিয়া আমি তলৰ কৰি এটা বৰ্ডাৰ লগাব লাগিব। তো তাৰ কাৰণে আমি এই যিটো লাইনিং আছে লাইনিংটো কাটি ল'ম। কাটি আমি ইয়াতে তলত জইন কৰিব লাগিব, যিটো নেকি আমি পিছত হাত চিলাই মাৰিম। আৰু এইটো তলত আমি পট্টি ধৰা বুলি কওঁ। আৰু মিহি কৰি এটা ওপৰেদি চিলাই মাৰিব। তো এইটো আমি মেচিন চিলাই মাৰিলোঁ, পিছত পৰ্যায়টো আমি খুলি দিম। এতিয়া এই যিটো আমি ছাইডটো জইন কৰিম, এটা এটা চিলাই মাৰি ল'ম, যিটো নেকি আমি কাটিঙত মাৰ্জিন কৰিছিলোঁ সেইটো হিচাপত। আৰু এইটো দুটা ছাইডতে এই চিলাইটো মাৰিব লাগিব। তো এইটো আমাৰ বডিটো এটা এটা চিলাই মাৰা হ'ল। এতিয়া আমাৰ যিটো জোখৰ ব্লাউজ তাৰে লগত জুখি চাম। প্ৰথমতে আমি ৱেষ্টটো জোখোঁ, আৰু ৱেষ্টটো চাওক অলপমান ডাঙৰ আছে। আৰু এতিয়া চেষ্টটো জুখি চাওঁ, ইয়াতে মিলাই ল'ব এইটো ছাইডত। তো ইয়াতে চেষ্টটো আমাৰ ঠিকে আছে, আৰু ৱেষ্টটো অলপ অলপ বঢ়াব লাগিব। তাৰ কাৰণে আমি দহ ছাইডতে এনেকুৱা মাৰ্জিন কৰি ল'ম। মাৰ্জিন কৰি এটা এটা চিলাই মাৰিম। দুটা ছাইডতে এনেকৈ অলপ অলপ চিলাই মাৰি পেলাই এই যিটো আগত চিলাই সেইটো খুলি দিব হ'ব। এতিয়া আকৌ ৱেষ্টটো জুখি ল'ম। তো এতিয়া আমাৰ ৱেষ্টটো পাৰফেক্টলি আছে। তো এতিয়া আমাৰ চিলাইটো কমপ্লিট হ'ল। এতিয়া ব্লাউজটো ফিনিচিং কৰি পেলাই আইৰণ কৰিম। চ' আপোনালোকে জানে যে মই দুটা ব্লাউজ একেলগে কাটিছিলোঁ, এটা হোৱাইট কালাৰ আৰু এটা মেৰুন কালাৰ। তো এইটো হোৱাইট কালাৰটো মোৰ আগতেই চিলোৱা হৈছে, আৰু ব্লাউজটো মই হোৱাইট কালাৰটো আপোনালোকক দেখালোঁ, আৰু এইটো হ'ল মেৰুনটো। চ' দুটা ব্লাউজৰ চিলাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব।